সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এটি নতুন পাঠ আমাৰ স্মাৰ্ট ক্লাছৰ প্ৰথম ক্লাছ এটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি ভালকৈ চাবা আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়বস্তু বিশেষকৈ ইংৰাজে ভাৰতবৰ্ষত কেনেকৈ বাণিজ্য চুক্তি কৰিবলৈ চেষ্টা চলাইছিলে আৰু সেই সময়ৰ মোগল সম্ৰাটসকলৰ লগত তেওঁলোকে কেনে ধৰণে বিভিন্ন বিষয়ত চুক্তি সম্পাদন কৰি ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য প্ৰচাৰ তথা বিস্তাৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছিল গতিকে লেটস গো আৱাৰ নিউ ক্লাছ ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা 1715 খ্ৰীষ্টাব্দতে সম্পূৰ্ণ হৈছিল এই চনটো আমি মনত ৰাখিব লাগিব যে 1715 খ্ৰীষ্টাব্দৰ ভিতৰত ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছিল বিশেষকৈ আমি জানো যে ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল 1600 খ্ৰীষ্টাব্দত এই চনটো দৰকাৰ আৰু কি উদ্দেশ্যে স্থাপন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আমি প্ৰথমতে চাওঁ উদ্দেশ্য আছিল প্ৰাচ্যৰ হৈতে বেহা বেপাৰ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনে স্থাপন কৰিছিল বিশেষকৈ 1600 খ্ৰীষ্টাব্দত ইংলিছ ইংৰাজসকলে প্ৰতিষ্ঠা কৰিছিল আৰু ইংলেণ্ডৰ ৰাণী এলিজাবেথেও এই 15 বছৰৰ বাবে বেহা বেপাৰৰ অনুমতি দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক এতিয়া ক'ত বেহা বেপাৰ অনুমতি দিছিলে বিষয়ে কৈ এলেকা কেইটা থুৰেতে কৈ দিছো উত্তমখা অন্তৰীপৰ পৰা মাগালান প্ৰণালীলৈ এই এলেকাটোত ব্যৱসায় বাণিজ্য কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীক অনুমতি দিছিলে ইংলেণ্ডৰ ৰাণীয়ে এই প্ৰাৰম্ভিক যি ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিবলৈ বিস্তাৰ কৰিবলৈ কেনেকৈ চেষ্টা চলাইছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সদস্যসকলে বা সদাগৰবিলাকে ভাৰতলৈ আহিবৰ আগতে তেওঁলোকে এইবিলাক দ্বীপ মালাক্কা সুমাত্ৰা জাভা আদিত মছলা ব্যৱহাৰ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী সদাগৰবিলাকে বিশেষকৈ 1608 খ্ৰীষ্টাব্দত কি হ'ল কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিলে ইংলেণ্ডৰ ৰজাই আৰু 1609 খ্ৰীষ্টাব্দত আগ্ৰালৈ আগমন ঘটিলে কেপ্টেইন হকিন্সৰ আগ্ৰাত আহি সাক্ষাৎ কৰিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সদাগৰবিলাকে মোগল সম্ৰাট জাহাংগীৰ দ্বিতীয় যেটো প্ৰচেষ্টা আছিল এই প্ৰচেষ্টাটো হৈছে 1615 খ্ৰীষ্টাব্দৰ ছাৰ টমাছ ৰোৰ ভাৰতত পদাৰ্পণৰ যোগেদি ছাৰ টমাছ ৰো জাহাংগীৰৰ ওচৰত বাণিজ্যিক চুক্তিৰ অনুমতি বিচাৰি 1615 খ্ৰীষ্টাব্দত ভাৰতত পদাৰ্পণ কৰে আৰু ইংৰাজে ভাৰতত বেহা বেপাৰৰ কিছু তেতিয়া অধিকাৰ লাভ কৰাৰ কথা আমি জানিছো এই বাণিজ্যিক যুগমা প্ৰাৰম্ভ হ'ল ছাৰ টমাছ ৰোৱে ইংৰাজ সদাগৰে কৌশলগতভাৱে জাহাংগীৰৰ লগত বাণিজ্যিক চুক্তিৰ কি ধৰণে সম্পাদন কৰিব পাৰি সকলো তৰফৰ পৰা চেষ্টা চলাই থাকিলে আৰু 1715 খ্ৰীষ্টাব্দত এটা পদক্ষেপ আৰম্ভ কৰিলে ব্ৰিটিছ কৰ্তৃপক্ষই আৰু এই জন চাৰমানৰ নেতৃত্বত ইংলেণ্ডৰ এটা ইংৰাজ দলে ফাৰুকছিয়াৰক সাক্ষাৎ কৰে মোগল সম্ৰাট তেতিয়া আছিলে ফাৰুকছিয়াৰ আৰু সম্ৰাটে যি কি নহওক তিনিখন ফৰমান দিয়ে অনুমতি পত্ৰ দিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে সমগ্ৰ ভাৰতত নিৰ্বিঘ্নে বেহা বেপাৰৰ অনুমতি লাভ কৰিলে গতিকে সংক্ষেপতে আমি কেইবাটাও কথা এতিয়া গম পালো
মূল বিষয় হিচাপে আমি কি ক'ব পাৰো যে ইংৰাজে বহু দশকৰ চেষ্টাৰ ফলত 1715 খ্ৰীষ্টাব্দৰ ভিতৰত তেওঁলোকৰ বাণিজ্যিক যি ব্যৱসায় বাণিজ্যৰ বিস্তাৰৰ প্ৰচেষ্টাটো কিছু পৰিমাণে সফল হৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানী এই ধৰণে ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ বাবে বাণিজ্যিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিলে মোগল সম্ৰাটসকলক গতিকে ছাত্ৰ ছাত্ৰীসকল আজি সংক্ষেপতে আমি যিখিনি বিষয় আলোচনা কৰিলো ই অতি গুৰুত্বপূৰ্ণ গতিকে তোমালোকক পুনৰ এটি নতুন ভিডিঅ' লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই আলোচনা ইমানতে সামৰিছো মোৰ মুখখন